নমস্কাৰ ৰংসংগম প্ৰডাকশ্যনলৈ স্বাগতম জনাইছোঁ। একাপ চাহৰ সৈতে কথোপকথন সৰু সৰু মানুহৰ সৰু সৰু কথাৰে আমি বহু অনাকাংক্ষিতভাৱে আহি এজন ব্যক্তিৰ ওচৰত উপস্থিত হৈছোহি। মানুহৰ জীৱনৰ এই নিসংগ সময়ৰ আমি সংগী বিচাৰিছোঁ। আজি যান্ত্ৰিকতাৰ যুগত জনঅৰণ্যৰ মাজত আমি যেন কেতিয়াবা নিজেই নিসংগ হৈ পৰোঁ। তেনে সময় আমাৰ সকলোৰে জীৱনলৈ আহিছে, আমি দেখিছোঁ। সেয়ে আমি দুটামান প্ৰশ্ন লৈ আজি আমি বিশ্বনাথ চাৰিআলিৰ বিহালী অঞ্চলৰ ৰাংচালি গাঁৱলৈ আহিলোঁ। আৰু আমাৰ মাজত আজি আছে শ্ৰদ্ধাৰ সুখদেৱ বৰুৱা, যিজন ব্যক্তি জ্যেষ্ঠ নাগৰিক, সুকবি, সমাজ সংগঠক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে। তেওঁৰ লগত আমি চিনাকি হওঁ আৰু আমি তেওঁৰ পৰা দুটামান কথা বিচাৰিছোঁ, উত্তৰ বিচাৰিছোঁ। আহক, এয়া আমাৰ শ্ৰদ্ধাৰ সুখদেৱ বৰুৱা। আপোনাৰ ওচৰলৈ আহিছিলোঁ আমি দুটামান প্ৰশ্ন লৈ পেলাই। প্ৰথম প্ৰশ্নটো হৈছে, মানৱ জীৱনটোৰ বিষয়ে আপোনাৰ ধাৰণা কি? নিশ্চিতভাৱে মই ধাৰণা কৰোঁ মানৱ জীৱনটো কবিৰ সুৰতে ক'ব বিচাৰিছোঁ, মানুহে দেৱ মানুহে দেৱ মানুহবিনা নাইকে কৰা কৰা পূজা পাঠ্য ঐক্যলৈ জয় জয় মানৱ দেৱী। মানৱ জীৱনটো এটা ভগৱানৰূপী জীৱন। এই জীৱনক জন্ম মৃত্যু বিবাহৰ কাৰণে প্ৰস্তুত কৰি পেলাই ভগৱানে পঠাইছে আৰু সেই মানৱ জীৱনটোক অতিবাহিত কৰিবলৈ জটিলতাসমূহ আমাৰ মাজত আছে। সেই জটিলতাসমূহক দূৰ কৰি পেলাই মানৱ জীৱনটোক সাঁতুৰি নদৰিবলৈ নিজৰ জীৱনটো অতিবাহিত কৰাটোৱে মুখ্যতে মানুহৰ লক্ষ্য। যিহেতুকে মানুহ মৰণশীল, এই মৰণশীল মানুহক আৰু মানুহ বিশেষকৈ মানুহৰ মৃত্যুটোৱে হৈছে এক কলা। সেই কলাৰ মাজেৰে মানুহে জীৱনত স্মৃতি ৰক্ষা ৰাখি থৈ যাব লাগে। আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে মানস মৰিয়া যায় ৰাখে যায় স্মৃতি, গোলাপ চুকিয়ে যায় ৰাখে যায় প্ৰীতি। গতিকে এইখিনি মানুহৰ মুখ্য লক্ষ্য আৰু মানৱ জীৱনৰ উদ্দেশ্য। ধন্যবাদ। আপোনাৰ ইমান অসুস্থতাৰ মাজতো আপোনাক এইকণ আমনি দিয়াৰ কাৰণে আপুনি ক্ষমা কৰিব, কাৰণ আপোনাৰ অসুস্থতাৰ কথাটো মই ইমান সঠিকভাৱে জনা নাছিলোঁ বাৰু। তথাপিও আপুনি আজি অসুস্থতাৰ মাজতে এই অনুষ্ঠানলৈ আহিলে। মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে, মানৱ জীৱন কচুপাতৰ পানীৰ দৰে। হয়, নিশ্চিতভাৱে। আপুনি কি ভাবে বাৰু? হয়, নিশ্চিতভাৱে মানৱ জীৱন কচুপাতৰ পানীৰে ক্ষণস্থায়ী। এতিয়াই আছোঁ, অলপ পিছতে নোহোৱা হৈ যাব পাৰে, তেনেকুৱা ধৰণৰ ক্ষণস্থায়ী এটা জীৱন মানৱ জীৱন। হয়, ইয়াৰ মাজতে আপুনি ধৰক কিবা আপোনাৰ অনুভৱ আছে নেকি বাৰু? হয়, যে আপোনাৰ জীৱনক লৈ পেলাই কিবা অনুভৱ আছেনে? জীৱনটো অতি দুখ হ'ব, গতিকে সেই জীৱনটো দি পভাৰ্টি মে কাম শুড নট লেট হিউমেন লাইফ বাট শুড নট লষ্ট ইউৰ হিউমেনিটি এণ্ড শুড নট নাৰ্ভাছ। এইটো শ্বেক্সপিয়াৰৰ বাণী। গতিকে মানৱ জীৱনৰ দুখ দৈন্যতা, ঘাত সংঘাত প্ৰতিঘাতেই হ'ল মানৱ জীৱনৰ এক সত্তা। সত্তাটোক জীয়াই ৰাখিবলৈ হ'লে আমি এইখিনি কষ্ট কৰি পেলাই মানৱ জীৱনটো আগুৱাই নিব লাগিব। হয় 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 বাৰু। আপুনি বৰ্তমান অসুস্থই, হয়, তথাপিও তাৰ মাজতে আৰু এটা আপোনাক প্ৰশ্ন কৰোঁ। প্ৰশ্নটো হৈছে কি, নিসংগতা কি? নিসংগতাই মানুহক বৰ বিব্ৰত কৰি তোলে। সেয়েহে নিসংগ জীৱন অতি দুখময় আৰু নিসংগতাই মানুহৰ বিভিন্ন ধৰণৰ চিন্তাৰ খোৰাক যোগায় আৰু সেই চিন্তাৰ খোৰাকেৰে মানুহক কেতিয়াবা ভাঙি পৰা পৰিলক্ষিত আৰু কেতিয়াবা ঊৰ্ধ্বগামী হোৱাৰ পৰিলক্ষিত হয়। হয় বাৰু, এই নিসংগতাৰ কথাটো মই আৰু এটা আপোনাক উনুকিয়াব বিচাৰিছোঁ। আগৰ মানুহখিনি ধৰক আপোনাৰতো এতিয়া আপুনি জ্যেষ্ঠ এজন নাগৰিক, আপোনাৰ
জীৱনৰ প্ৰায়খিনি সময় পাৰ হ'ল আপোনাৰ অভিজ্ঞতাৰ পৰা কওকচোন এই নিসংগতা মানুহে কেতিয়া কিয় অনুভৱ কৰিব লৈছে আজিকালি বৰ্তমান যুগত প্ৰায় আপোনাৰ নিচিনা মানুহখিনিয়ে নিসংগতা অনুভৱ কৰিছে হয়নে এই নিসংগতাটো কিয় হৈছে তাত কিবা সামাজিক কিবা মানে কিবা কাৰক পৰিছে নেকি বিশেষকৈ নিসংগতা কি আজিকালি মানুহে মানুহক চিনি নাপায় প্ৰথম কথা এই জ্যেষ্ঠজনক আদৰ কৰিবলৈ নিশিকে আৰু নিজৰ ধন দৌলতত বলিয়ান হৈ ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি মৰম চেনেহ ৰাখিব নোৱাৰাৰ কাৰণে নিসংগতাই গা কৰি উঠিছে গতিকে এই নিসংগতা অতি দুখ লগা ধৰণৰ আৰু নিসংগতাই মানুহৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আনে হয় ঠিকে আছে বাৰু আপোনাৰ জীৱনৰ বাটত লাভ কৰা দুটামান অভিজ্ঞতা আপুনি যেহেতু এজন কবি এজন সমাজ সেৱক আপুনি এজন পিতৃ আপুনি সমাজৰ বৰ্তমান জ্যেষ্ঠ এজন নাগৰিক সেয়ে আপুনি আপোনাৰ জীৱনটোত দুটামান ভাল বেয়া বা আপোনাৰ অন্তৰে যি মানে অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতাৰ দুটামান কওকচোন হয় যে মোৰ প্ৰথমে মই ভাল দিশটো আপোনাক বৰ্ণনা কৰিব খুজিছোঁ প্ৰথমে মই যেতিয়া শিক্ষা জীৱন সাং কৰিবলৈ আহিছিলোঁ মানৱ সেৱাৰ অৰ্থে মই জীৱনটো উৎসৰ্গ কৰিছিলোঁ আৰু এইটো উৎসৰ্গ কৰি বিহবাৰী ফৰেষ্টত মানে বন্ধ অঞ্চলত মই এখন ফাৰ্মাচী খুলিছিলোঁ এই ফাৰ্মাচীখনত বিশেষকৈ ৰাইজক সেৱা কৰি বৰ ভাল পাইছিলোঁ কালক্ৰমত মই ফাৰ্মাচী এৰি গুচি আহিবলগীয়া হ'ল বিভিন্ন ধৰণৰ চিন্তাত ৯২ চনৰ গাঁও পঞ্চায়তৰ অধীনত এই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি বিজয়ী হৈছিলোঁ আৰু আঞ্চলিক পঞ্চায়তৰ উপসভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি সুদীৰ্ঘ ৫টা বছৰ ৰাইজৰ পৰা বহুখিনি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলোঁ এইটো মোৰ ভাল এটা হেৰি আৰু ইয়াৰ বাদে দ্বিতীয়টো হ'ল মই ১৯৮৫ চনত অসম গণ পৰিষদৰ আঞ্চলিক দল এটা গঠন হোৱাৰ সময়তে মই সেই আঞ্চলিক দলৰ কাৰ্যনিৰ্বাহকৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ জনমানসত এক আলোড়ন সৃষ্টি কৰি জনমানসৰ পৰা এক বৃহৎ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছোঁ আৰু ১২ বছৰ কাল অসম গণ পৰিষদ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বিশ্বনাথ জিলাৰ সাংগঠনিক সম্পাদক হিচাপে আৰু অৱশেষত গৈ মই কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সদস্য হিচাপে নিৰ্বাচিত হৈ মোৰ মানে দিনবিলাক এনেদৰে অতিবাহিত হৈ গৈছে তৃতীয়তে মই মানে এটা চৰকাৰী চাকৰিমুখী হৈছিলোঁ আৰু চৰকাৰী চাকৰিমুখী হওঁতে মাষ্টাৰ ট্ৰেইনিং ফেচিলিটৰ ট্ৰেইনিং গ্ৰহণ কৰি পেলাই মোক চাকৰিটো বম জিলাত দিয়াৰ কাৰণে মই যাবলৈ উপস্থিত হৈ সেই জীৱন মই অতিবাহিত কৰাৰ মানস নল'লোঁ ইয়াৰ বাদেও মই ১৯৭০ চনৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা প্ৰায় 10 মহীয়া এটা জব কৰি পেলাই আছিল মহেশ্বৰী প্ৰাথমিক বিদ্যালয় সেইটোতো মই সন্তোষ লাভ কৰিব নোৱাৰিলোঁ অৱশেষত মই ভাৰতীয় এটা সৈনিক দলত মই প্ৰশিক্ষণ ল'বলৈ গৈছিলোঁ SSB নামৰ ডাঙৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত উত্তৰ কাছাৰ জিলাত সেইটোতো মই সন্তোষ হ'ব নোৱাৰি পুনৰ ঘূৰি আহি ঘৰতে সাধাৰণ জীৱন যাপনো কৰি ৰাইজৰ মাজত এক সোমাই পৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু সেয়েহে বিভিন্ন ঠাইত বিভিন্ন ধৰণে হাইস্কুল ME স্কুল LP স্কুল আদি প্ৰতিষ্ঠা কৰি যথেষ্ট আনন্দ লাভ কৰিছোঁ আপোনাৰ অভিজ্ঞতাখিনি শুনি আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ আপুনি যিহেতু অসুস্থ আপোনাৰ লগত বহুত কথা পাতিবলগীয়া আছিলে তথাপিও আমাৰ ৰং সংগম প্ৰডাকশ্যনৰ পৰা আপোনাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ